মুকুটত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰূপত যুঁজ দিব আম আদমি পাৰ্টিয়ে। ৰাজ্যিক সভাপতিৰ দায়িত্ব লৈ এবাৰ সংবাদমেল সম্বোধন কৰিলে আম আদমি পাৰ্টিৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে। সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে আম আদমি পাৰ্টিৰ নৱনিযুক্ত সভাপতিগৰাকীয়ে। ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ মতে উন্নয়নৰ লক্ষ্য আগত লৈ ৰাজনীতি কৰিব আম আদমি পাৰ্টিয়ে। শিক্ষা স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব আম আদমি পাৰ্টিয়ে। একেদৰে জনতাৰ বাবে কাম কৰি যাব, ৰাইজৰ বাবে কাম কৰি যাব, দুৰ্নীতিৰ বিৰুদ্ধে কাম কৰি যাব। কেৱল সেয়াই নহয়, খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে কাম কৰি যাব আৰু একে সময়তে চাহ জনগোষ্ঠীয় যিসকল লোক আছে তেওঁলোকৰ ভূমিৰ অধিকাৰ, তেওঁলোকৰ চাহ জনগোষ্ঠীয় লোকসকলৰ যি মজুৰি, সেই মজুৰি হৈও এক প্ৰকাৰৰ মাত মাতি যাব আম আদমি পাৰ্টিয়ে। সংবাদমেল সম্বোধন কৰি আম আদমি পাৰ্টিৰ আগন্তুক ৰণনীতি সন্দৰ্ভত আজিৰ দিনটোত মুকলিকৈ বহু কথা প্ৰকাশ কৰিলে আম আদমি পাৰ্টিৰ ৰাজ্যিক নৱনিযুক্ত সভাপতি মনোজ ধানোৱাৰে। সবিশেষ এই মুহূৰ্তত এনি টক্সৰ দৰ্শকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। এবাৰ বিজেপিক প্ৰতিহত কৰিবলৈ শক্তিশালী ৰূপত যুঁজ দিব আম আদমি পাৰ্টি। আপৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লৈ সংবাদমেল সম্বোধন মনোজ ধানোৱাৰে। উন্নয়নৰ ৰাজনীতিৰে অসমৰ ৰাইজৰ হৈ কাম কৰি যাব আম আদমি পাৰ্টি। স্বাস্থ্য শিক্ষা নিবনুৱা সমস্যা সমাধানৰ লক্ষ্যৰে অসমত কাম কৰি যাব আম আদমি পাৰ্টি। একেদৰে অৰবিন্দ কেজৰিৱালৰ লগতে আম আদমি পাৰ্টিৰ নেতৃত্বকো ধন্যবাদ জ্ঞাপন কৰিছে মনোজ ধানোৱাৰে। ইতিমধ্যে নৱনিযুক্ত সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছতে আপৰ শীৰ্ষ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছে নৱনিযুক্ত ৰাজ্যিক সভাপতিগৰাকী। একেদৰে অসমত উন্নয়নৰ ৰাজনীতিৰে অসমৰ ৰাইজৰ হৈ কাম কৰি যাব আম আদমি পাৰ্টিয়ে বুলি তেওঁ ঘোষণা কৰিছে। স্বাস্থ্য শিক্ষা নিবনুৱা সমস্যা সমাধানৰ লক্ষ্যৰে অসমত আম আদমি পাৰ্টিয়ে কাম কৰি যাব, এই মন্তব্য কৰিছে আপৰ নেতাগৰাকী। এই মুহূৰ্তত সংবাদমেল আমি আপোনালোকক আগবঢ়াইছোঁ। আজি এই সংবাদমেলত উপস্থিত সাংবাদিক বন্ধুসকল, আপোনালোকৰ উপস্থিতিৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আজি এই বিশেষ দিনটিত মই অসমবাসী ৰাইজক তথা আমাৰ দলীয় কৰ্মকৰ্তাসকলক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ নেতা অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতে মোৰ দৰে এজন সাধাৰণ ব্যক্তি এজনক দলৰ সভাপতিত্বৰ দায়িত্ব গ্ৰহণ কৰোঁতে অকণমানো কুণ্ঠাবোধ কৰা নাই। আৰু ২.৫ বছৰ কাৰ্যকালত তেখেতে মোক সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিবৰ কাৰণে যোগ্য বুলি ভাবিলে, তাৰ বাবে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে সন্দীপ পাঠক ডাঙৰীয়া, জেছমিন শ্বাহ ডাঙৰীয়া, ৰাজেশ শৰ্মা ডাঙৰীয়া আৰু আমাৰ লগত ৰাহুল পাৱাৰ ডাঙৰীয়া আৰু আটাইতকৈ গুৰুত্বভাৱে ভৱেন চৌধুৰী ডাঙৰীয়াক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি এই সংবাদ মেলত মই উপস্থিত থাকি এজন সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ উদ্দেশ্য লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি। আমাৰ আগন্তুক দিনত কৰণীয় কাম বহুত আছে। অসমক লৈ বহুতো জ্বলন্ত সমস্যা আছে। এই জ্বলন্ত সমস্যাখিনিক লৈ আমি আম আদমি পাৰ্টিৰ মজিয়াত নিশ্চিতভাৱে আমি যুঁজি যাম আৰু আগন্তুক দিনত ৰাইজক এটা বিকল্প ৰাজনীতি, যিটো উন্নয়নৰ ৰাজনীতি, যিটো দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতা এটা ৰাজনীতি আমি অসমবাসী ৰাইজৰ ওচৰত লৈ যাবলৈ বিচাৰিছোঁ। আৰু তাৰ বাবে সংগঠনটো আমি মজবুতকৈ আগবঢ়াব পাৰোঁ, দিনে ৰাতি আমি কষ্ট কৰিম। পঞ্চায়ত নিৰ্বাচনটো আমি সম্পূৰ্ণৰূপে আমি অংশগ্ৰহণ কৰিবলৈ বিচাৰিছোঁ আৰু তাৰ পৰৱৰ্তী সময়ত সাংগঠনিকভাৱে বিস্তাৰ কৰি বিধানসভা 2026 চনত সম্পূৰ্ণৰূপে আম আদমি পাৰ্টিয়ে অংশগ্ৰহণ কৰিব, এয়া আপোনালোকৰ ওচৰত জনাবলৈ বিচাৰিছোঁ। আৰু ইয়াৰ লগে লগে আমি যদিও
বিৰোধী ঐক্য মঞ্চত আমি আনুষ্ঠানিকভাৱে নাই, কিন্তু বিৰোধীসকলৰ সহায় সহযোগিতাটো আমি সদায় কামনা কৰিম। বিজেপিৰ দৰে এটা দলক যি অসমৰ জনসাধাৰণক যি ধৰণে ক্ষতি কৰি গৈ আছে, বিজেপিৰ দৰে দলক যদি ৰুধিবৰ কাৰণে বিৰোধীসকলৰ লগত একেলগে আগবাঢ়িবলৈ যদি প্ৰয়োজন আছে, নিশ্চিতভাৱে আমি আলোচনাত মিলিত হ'ম। তাৰ বাবে সংগঠনটো প্ৰথমতে আমি বিস্তাৰ কৰি ল'ম আৰু প্ৰয়োজন হ'লে বিৰোধীসকলৰ লগত আমি আলোচনাটো ভৱিষ্যতে মিলিত হ'ম। যিসকল অসমবাসী ৰাইজ, ইতিমধ্যে আমি গম পাওঁ যে নিবনুৱা এটা ডাঙৰ সমস্যা আমাৰ অসমত থিয় হৈছে, আৰু এই নিবনুৱাৰ সমস্যা যুঁজিবৰ কাৰণে চৰকাৰে 1 লাখ চাকৰি দিম বুলি বিভিন্ন ৰকমৰ পৰিকল্পনা হাতত লৈ আছে। কিন্তু আপোনালোকৰ জৰিয়তে জনাবলৈ বিচাৰোঁ যে 20 লাখতকৈ অধিক অসমত নিবনুৱা আছে। গতিকে এই 1 লাখ চৰকাৰী চাকৰিয়ে কেতিয়াও 20 লাখ নিবনুৱাৰ সমস্যা সমাধান কৰি দিব নোৱাৰে। আম আদমি পাৰ্টিৰ মজিয়াত আমি দিনে নিশাই আমি কষ্ট কৰি এই 20 লাখ নিবনুৱাসকলক ভৱিষ্যতে যদি আম আদমি পাৰ্টিৰ চৰকাৰ আহে, আমি কি ধৰণে কৰ্মসংস্থাপন সৃষ্টি কৰিব পাৰোঁ, এই ক্ষেত্ৰত আমি ৰাইজক সজাগ কৰিম আৰু কাম কৰি যাম। ইয়াৰ লগে লগে অসমৰ জ্বলন্ত সমস্যা আৰু বহুত আছে। সময় সাপেক্ষে আমি মাজে মাজে দেখিবলৈ পাওঁ যে অসমীয়া ভাষাটোৰ প্ৰতি সময়মতে আমি কেতিয়াবা ভাবুকি দেখা পাওঁ। আগন্তুক দিনত আমি ভাষাটোৰ ক্ষেত্ৰত কি ধৰণে আমি নিজৰ কৰণীয় কাম কৰি মেলি দলটোক আগবঢ়াই লৈ যাব পাৰোঁ, সেই ক্ষেত্ৰতো আমি কাম কৰিম। আপোনালোকৰ ওচৰত এই কথাখিনি দাঙি ধৰিবলৈ বিচাৰিছোঁ। আৰু তাৰ লগে লগে এতিয়া যেনেকৈ বৰ্তমান বিজেপিৰ এটা শ্লোগান হৈ গৈছে যে অসমীয়া বনাম মিয়া, শ্লোগান এটা সাব্যস্ত কৰিবলৈ বিচাৰিছে। আমি আম আদমি পাৰ্টিৰ মজিয়াত কেতিয়াও এনেকৈ ধৰণৰ শ্লোগান আমি সমৰ্থন নিদিওঁ। বৰঞ্চ আমাৰ ৰাজনীতিটো হ'ব উন্নয়নৰ ৰাজনীতি, আমাৰ ৰাজনীতিটো হ'ব দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ ৰাজনীতি। এতিয়া স্মাৰ্ট মিটাৰৰ নামত যি ধৰণে ৰাইজে ভুক্তভোগী হৈছে, আমি ৰাইজৰ ওচৰত যাম, ৰাইজৰ মতামত ল'ম, আৰু লগতে ৰাইজৰ ওচৰতে দিল্লী আৰু পাঞ্জাৱত যি ধৰণে আমি স্মাৰ্ট মিটাৰ তাতো আছে, কিন্তু প্ৰিপেইড স্মাৰ্ট মিটাৰ নহয়, পোষ্টপেইড হয়। আৰু তাৰ উপৰিও 200ৰ পৰা 300 ইউনিট বিজুলী প্ৰতিমাহে বিনামূলীয়াকৈ সেই দুখন চৰকাৰে ৰাইজক দি আছে। এনেধৰণৰ আঁচনি লৈ আমি অসমৰ ৰাইজৰ ওচৰতো যাম। আজি যি ধৰণে ৰাইজ ভুক্তভোগী হৈ আছে এই স্মাৰ্ট মিটাৰৰ কাৰণে, মই ভাবোঁ যে এই দিল্লী আৰু পাঞ্জাৱ চৰকাৰৰ যিটো স্মাৰ্ট মিটাৰ বা কাৰেণ্টৰ যিটো পলিচি, এই পলিচিৰ ক্ষেত্ৰত আমি ৰাইজক সজাগ কৰিম আৰু আগন্তুক দিনত আমি ৰাইজক সকাহ দিবলৈ এই ধৰণে আমি আগবাঢ়ি যাম বুলি আপোনালোকৰ ওচৰত কথাখিনি দাঙি ধৰিবলৈ বিচাৰিছোঁ। বিভিন্ন সময়ত অসমত জনগোষ্ঠীয় বহুত সময়ত সমস্যা দেখিবলৈ পোৱা যায়। এইসকল জনগোষ্ঠীয় লোকসকল বহুত সময়ত তেওঁলোকৰ নিজৰ কলা কৃষ্টি জীয়াই ৰখাৰ কাৰণে কেতিয়াবা আন্দোলন কৰিব লগা হয়, কেতিয়াবা তেওঁলোকে নিজৰ মাটি বচাই ৰাখিবৰ কাৰণে আন্দোলন কৰিব লগা হয়। এইসকল জনগোষ্ঠীয়ে কি ধৰণে আগন্তুক দিনত অসমত সুৰক্ষিত অনুভৱ কৰিব পাৰিব, এই ক্ষেত্ৰতো আমি নিশ্চিতভাৱে ৰাইজৰ কাৰণে, জনগোষ্ঠীয় লোকসকলৰ কাৰণে আমি কাম কৰি যাম। আৰু ইয়াৰ লগে লগে যিসকল কৰ্মসংস্থাপনৰ ক্ষেত্ৰত থলুৱাসকলে কি ধৰণে কামত আৰক্ষণ পায়, তাৰ বাবেও আমি কাম কৰি যাম। আৰু যিমানটা অনুষ্ঠান প্ৰতিষ্ঠান হ'ব অসমত, যাতে কেৱল চৰকাৰী বুলি নহয়, বেচৰকাৰী অনুষ্ঠানতো তেওঁলোকে কি ধৰণে আৰক্ষণ পাব পাৰে, আমি এই ক্ষেত্ৰতো কাম কৰি যাম। আৰু ইয়াৰ লগতে অসমৰ সমস্যা বহুতো আছে। প্ৰতিটা সমস্যাই আমি যুঁজিবলৈ চেষ্টা কৰিম।
চাহ শ্ৰমিকসকলৰ কথা যদি ক'বলৈ যাওঁ, আজি তেওঁলোকৰ মাটি পট্টা নাই। যিটো চাহ বাগিচাত তেওঁলোকে আজি বছৰ বছৰ ধৰি যিটো কোৱাৰ্টাৰত থাকিব লগা হৈছে 200-300 বছৰৰ পৰা, তাত মাটি পট্টা নাই। তেওঁলোকৰ ন্যূনতম মজুৰি 350 টকা দাবী কৰা স্বত্তেও আজি 5 বছৰ উকলি যোৱাৰ পিছতো সেইখিনি তেওঁলোকে পূৰণ কৰিব পৰা নাই। আমি এই ক্ষেত্ৰতো মাত মাতি যাম। আপোনালোকৰ ওচৰত এইখিনি কথা থুলমূলকৈ দাঙি ধৰিলোঁ। আশা কৰিছোঁ অসমবাসী ৰাইজে আমাক আগবাঢ়ি যাবলৈ সুযোগ প্ৰদান কৰিব। প্ৰতিটা ক্ষেত্ৰতে আমি মাত মাতি যাবলৈ নিশ্চিতভাৱে দলীয় মজিয়াত আমি চেষ্টা কৰিম আৰু আপোনালোকৰ সহায় সহযোগিতাটো তাৰ লগে লগে কামনা কৰিছোঁ। ধন্যবাদ। ছাব্বিছক লৈ আজিৰ দিনত আমাৰ কোনো পৰিকল্পনা নাই বিৰোধী ঐক্য মঞ্চক লৈ। কিন্তু আমি বৰ্তমান যেহেতু পঞ্চায়ত নিৰ্বাচন সমাগত, পঞ্চায়ত নিৰ্বাচনটো আমি নিজাববীয়াকৈ আমি খেলিম আৰু আমাৰ দলৰ সংগঠনৰ ভেটি মজবুত কৰিবলৈ আমি চেষ্টা কৰিম। আৰু তাৰ পিছত 2026 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি যে বিৰোধীসকল একতাৰ প্ৰয়োজন আছে বিজেপিক ৰোধ কৰাৰ উদ্দেশ্য লৈ, তেতিয়াহ'লে সেই সময়ত আমি নিশ্চিতভাৱে বিৰোধী দলসমূহৰ লগত আমি নিশ্চিতভাৱে কথা পাতিম আৰু যদি একতাৰ প্ৰয়োজন আছে নিশ্চিতভাৱে আমি একেলগে যুঁজিবলৈও চেষ্টা কৰিম। কিন্তু আজিৰ দিনত সম্পূৰ্ণৰূপে আমি নিজৰ দলৰ সাংগঠনিক ভেটি মজবুত কৰা উদ্দেশ্য লৈয়ে কেৱল আগবাঢ়ি যাম।